প্ৰায় এক সপ্তাহমান টেবুলৰ চুকত চিটকাই পৰি থকাৰ পাছত মোৰ মানুহজনে বেটেৰীটো লগাই যেনিবা এই যন্ত্ৰবিধলৈ জিঅ'টো ঘূৰাই আনিলে। আজিৰে পৰা ভাবিছোঁ একদম টাইম টু টাইম কাম কৰিম, সেয়েহে টাইমাৰ ছেট কৰি লৈছোঁ। 15 মিনিটৰ এটা টাইমাৰ লগাইছোঁ আৰু এই 15 মিনিটতে মানে মোৰ যি কাম থাকে গোটেইখিনি কৰি শেষ কৰি দিম বুলি ভাবিছোঁ। আজিৰে পৰা একদম পুৰা ডিচিপ্লিনত চলিম, চব কাম একদম টাইম টু টাইম কৰিম আৰু মানে এটা টাইমাৰ ছেট কৰি ল'ম, যিমান পাৰোঁ সোনকালে কৰিবলৈ চেষ্টা কৰিম। ভিতৰৰ পৰা ঘৰটো সাৰি ওলাই আহোঁ মানে 15 মিনিট হৈ গ'ল ৰাইজ, মানে মোৰ সোনকালে নহ'লে মানে প্ৰথম দিনাই ফেইল মই ৰাইজ। যি কি নহওক মই চেষ্টা অব্যাহত ৰাখিম, মানে কাইলৈৰ পৰা আকৌ ট্ৰাই কৰিম পুৰা টাইম টু টাইম কৰিবলৈ। এদিনতেনো ক'ত হ'ব ন, টাইম লাগিব। কাম বন কৰি আজৰি হ'লোঁ, এতিয়া নিজক সময় দিম ৰাইজ। নিজক সময় দিয়াটো বহুত বেছি জৰুৰী, মানে মোৰ কাৰণে নহয় সকলোৰে কাৰণে নিজক টাইম দিয়াটো বহুত বেছি জৰুৰী। বাকী ৰাইজ মোৰ ড্ৰেছলৈ নাযাব, মই মানে এনেকৈয়ে থাকোঁ। যদি পাৰোঁ মই এনেকৈও ফুৰিবলৈ গুচি যাম, মানে মই যিটো পিন্ধি বেছি কমফৰ্টেবল ফিল কৰোঁ সেইটো পিন্ধিয়ে থাকোঁ। চুলিখিনি মেলি নিজক চাইছোঁ এবাৰ, ৱাহ মোৰ নিচিনা মডেল কোনোবা ওলাব নি, এনেকৈ মানে যিটো পিন্ধি থাকিলেতো মোক বহুত বেছি ধুনীয়া লাগিছে। কেতিয়াবা মানে মই নিজক চাই বলিয়া হৈ যাওঁ, মানুহ ইমান ধুনীয়া কেনেকৈ হ'ব পাৰে ৰাইজ। সদায় নিজকে এনেকৈ মেইনটেইন কৰিবলৈ মেডিটেশ্যন আৰু য়োগা কৰাটো বহুত বেছি জৰুৰী ৰাইজ, যিটো মই নকৰোঁ। সেয়েহে ভাবিছোঁ আজিৰে পৰা ষ্টাৰ্ট কৰোঁ। টাইমাৰ ছেট কৰি লৈছোঁ, মানে আজিৰে পৰা যি কৰিম পূৰা টাইমমতে কৰিম। কিন্তু মেডিটেশ্যন যেতিয়া মই কৰোঁ তেতিয়া মানে মোৰ মূৰলৈ বৰ মানে অজীব গৰীব কথাবোৰ আহি থাকে। এই ছাইডত কি আছে, টোপনি আহে, ওপৰত কিবা উৰি গৈছে নেকি, এইবোৰেই মানে কোনোবাই মোক মাতি আছে নেকি, মানে মোৰ ফিল হৈ থাকে যে মই মেডিটেশ্যন কৰি থাকিলে মোক কোনোবাই চিঞৰি থাকে বা ছাইডত কিবা আহি ৰৈ থাকে, ঠিক তেনেকুৱা কঁকাল বিষাব, কি নহয় ঠিক নাই। সেয়েহে মানে মেডিটেশ্যন কৰা নহ'ব বুলি ভাবিছোঁ য়োগা কৰোঁ। কিন্তু য়োগা কৰিবলৈওচোন মোৰ হাতকেইটাই ভৰিকেইটাও চুব নোৱাৰোঁ, মানে মোৰ গতি এয়া ৰাইজ। মানে ষ্টাৰ্ট কৰিছোঁহে, লাহে লাহে হ'বগৈ আৰু কঁকালৰ বিষৰ কথা কি ক'ম, এইটো বয়সতে মোৰ ইমান কঁকালৰ বিষ হৈছে ৰাইজ। উপায় নাই, মেডিটেশ্যন আৰু য়োগা বাদ দি এতিয়া আহিছোঁ পঢ়িবলৈ। মানে দিনটোৰ সকলোতকৈ ইম্পৰ্টেণ্ট কাম বুলি ক'বলৈ গ'লে এইটোৱে হয়, সেইটো কাৰণে মানে মই পূৰা চিনচিয়াৰলি কৰিব বিচাৰোঁ। পূৰা 2 ঘণ্টাৰ টাইমাৰ এটা ছেট কৰি থৈছোঁ। কিন্তু যিমানেই যি নকৰোঁ ৰাইজ, মোৰ মানে পঢ়াৰ পৰা ডিষ্ট্ৰেক্ট হ'বলৈ বেছি টাইম নালাগে। ওচৰত পাৰ্চেল এটা দেখিছিলোঁ, মানুহজনে কিবা এটা আনি থৈছে, মোক খুলিবলৈ হাক দিলে, মানে মোৰ এতিয়া এইটো খুলিবলৈ মন গৈ আছে, মানে আনবক্সিং কৰিবলৈ মন গৈ আছে। তাৰপাছত টাইমাৰটো চাইছোঁ ৰাইজ, এইটো দেখোন আগ নেবাঢ়েহে। কামকেইটা কৰোঁতে যিটো ফাষ্টত এইটো আগবাঢ়ি গৈছিলে, এতিয়া একদম আগ নেবাঢ়ে। কিবা বেটেৰী গণ্ডগোল হ'ল বুলি বাৰে প্ৰতি চাইছোঁ, নাই এইটো বেটেৰী গণ্ডগোল হোৱা নাই, মানে ঠিকেই আছে, মোৰহে অকণমান খেলি মেলি হৈছে। যি কি নহওক পঢ়াৰ টেবুলখনত বহিলে মানে মোৰ অকণমান মূৰটো ঘূৰোৱা নিচিনা কৰে, সেয়েহে এইখন এতিয়া সামৰিছোঁ। অকণমান যেতিয়া মূৰটো ভাল পোৱা যেন কৰিম আৰু তেতিয়া পঢ়িম ৰাইজ। এনেও মানে ফ্ৰেছ মগজ এটালৈ পঢ়িব লাগে, এনেই মানে এনেকৈ পঢ়ি শুনি থাকি লাভ নাই, এনেই বহি থাকি লাভ নাই মানে টেবুলত। যি কি নহওক আজিলৈ আহিছোঁ, বাই।